বাবু কেতিয়া আহিলা? হয় যোৱাকালি আহিলোঁ খুৰা। ভালে আছেনে? ভালে আছোঁ খুৰা। ক'ৰ পৰা আহিলা খুৰা? দেখিছ মাত এষাৰ দিয়াৰ প্ৰয়োজন বুলিও নাভাবিলে। তাকে হয় দে বুজিছ, এই চাকৰি এটা নাথাকিলে আজিৰ মানুহে একো বুলিয়ে গণ্য নকৰে। আমিনো ইমান বেকাৰ নে? এই চাকৰি থাকিলে বা টকা থাকিলেহে আজিৰ মানুহে এই মানুহ বুলি গণ্য কৰে। আজিকালি আমাৰ নিচিনা বেকাৰবোৰৰ সমাজত কোনো প্ৰয়োজনে নাই, কিন্তু আকৌ সকামে নিকামে উৎসৱে পাৰ্বণে আমাৰ আকৌ এই বেকাৰবোৰৰে প্ৰয়োজন বুজিছা। কি ক'বা বুজিছা, আচৰিত লাগে। কিন্তু দিয়াচোন আমাৰো এটা মন আছে দিয়াচোন, হয়নে? আমাৰো সপোন আছে, আমাৰোকো লাগে এটা চাকৰি, কিন্তু আমি সেই সাৰ্থক কৰিছোঁ, চেষ্টা কৰিছোঁ, কিন্তু সেই সাৰ্থকতা বুজি নাপায় মানুহে, হয়নে? তাৰমানে বিশ্ব চাকৰি ল'ব পৰাটো প্ৰকৃত সফলতা নেকি? তাকে বুজিছা। বাদ দে যি হ'ল আৰু আচলতে জীৱন যাপনৰ বাবেহে কামৰ প্ৰয়োজন হয়, কি কওঁ? সেইটোৱে তাকেই। এই কামৰ প্ৰয়োজনবোৰৰ বাবে জীৱন হ'ব পাৰে জানো? আচলতে নিজৰ জীৱনৰ প্ৰয়োজন আনক দেখি নিৰ্ণয় কৰিব পৰা নাযায়। আচলতে নিজে নিৰ্ধাৰণ কৰিলেহে মানুহ সুখী হ'ব পৰা যায় বুজিছা। ঐ চাচোন চা, ই কিয় আহিছে? ই দেখোন দৌৰি আহিছে। কি হৈছে তাৰমানে? আপোনালোকে এটা বহি আছে, গাঁৱত মানুহ এজন ঢুকাইছে, আপোনালোকক মাতি পঠিয়াইছে। হয় নেকি? ঐ বল এই ইয়াত বহি আমি লাভ নাই, এই গাঁৱত গৈ আমি বাঁহ খৰি কাটোগে, বল।